নাই নাই, অসহ্য, অতি অসহ্য। আজি মোৰ সৰ্বস্ব শেষ হৈ গ'ল। আজি সম্পূৰ্ণ এটা ৰাতি অন্ত পৰিবহন, তথাপিতো প্ৰেমৰ উভতি নাহিল। বুজিছো দুৰ্বল মনৰ অধিকাৰী নাৰী নিশ্চয় সহস্ৰজনৰ অসহ্য সম্পত্তি দেখি সহস্ৰজনৰ প্ৰতি ফলমোহিত। নাই ইয়াৰ শাস্তি হ'ব মাত্ৰ মৃত্যু। দুশ্চিন্তাৰ অন্ত পৰিল নাথ। সেই দুষ্ট সহস্ৰজনক মই উচিত শিক্ষা কৰিলো প্ৰধান নাথ। অচিৰতে ত্যাগ কৰ্মৰে আশ্ৰম ভূমি। নাথ কিয় এনে ব্যৱহাৰ নাথ? কিয় উচ্চাৰণ কৰিছে এনে কঠোৰ বাণী? সত্য তিনি সত্য খাদ্য কৰা নাই কোনো পাপ কাম, কৰা নাই কোনো অপৰাধ স্বামী। কিয় এনে নিৰ্মম নাথ? মিথ্যা ভাষিনী নাৰী, এই জমদগ্নি মূৰ্খ আৰু অন্ধ নহয়। সম্পূৰ্ণ এটা ৰাতি কটাই সহস্ৰজনৰ বাবে পাপ দেখালৈ উভতি আহিছো মোৰ আশ্ৰমৰ সন্মুখে। তাৰ পাছতে অভিনয়ৰ চকুলো টকি নিজকে বিজয় সজাই অতি মহা সাজু হতই লগৰ বাবে উচিত প্ৰতিফল। তোমালোকৰ পিতৃৰাজে মুহূৰ্ততে হত্যা কৰে পাপিনী নাৰীকে। নাচাও নকল দৰ্শনে গৰম কিনতে। স্বামী স্ত্রীর মানুষ বিভেদ হয়ে প্রভু
অসহ্য অতি অসহ্য আজি মোৰ সমগ্ৰ শৰীৰ যেন হৈছে অপক্ষে আজি মোৰ যি আছিল ধৰ্মপত্নী তাইও হল পথ ভ্ৰষ্ট আৰু সমগ্ৰ পুত্ৰগণ হল অবাধ্য আজি মোৰ জীৱনৰ কি বা প্ৰয়োজন হে প্ৰভু দয়াময় তোমাৰ মৃত্যু নিদ্ৰাত মোক চিৰকাললৈ শুৱাই দিয়া অধিক কষ্টৰে মই ব্ৰহ্মদত্ত পৰিহাৰ কৰি ক্ষত্ৰিয়ৰে অস্ত্ৰবিদ্যা কৰিলে গ্ৰহণ কিয় দেখো তোমাৰ বিখাদিত মন সকলো বয়সন অশ্ৰুৰ নিজৰা পুত্ৰ যেতিয়া নিজ পুত্ৰ সম নিজ পিতৃৰ হয়াবাধ্য তাতোতকৈ আৰু জানো দুখৰ কথা কিবা আছে পুত্ৰ তাতে ভাবি মোৰ অশ্ৰু নিগৰিছিল পুত্ৰ কি কৰে পিতা মোৰ অগ্ৰসে অমান্য কৰিছে আপোনাৰ আদেশ কিয় পিতা কিয় তেওঁলোকে আজিৰে মহাপাপ সেয়াইতো মোৰ দুৰ্ভাগ্য পুত্ৰ পিতা তুমি চিন্তা নকৰিবা পিতা তোমাৰ এই পুত্ৰ পৰশুৰামে তেনে মহাপাপ নকৰে পিতা কিয়নো ইকতে তোমাৰ আদেশ কৰিব পাৰামে পিতা কৰা আদেশ পুত্ৰ যদি কৰা তুমিও মোৰ আজ্ঞা অমান্য দেৱাদিদেৱ মহাদেৱৰ শপত পিতা দেৱাদিদেৱ মহাদেৱৰ শপত সত্য তিনি সত্য কৰি মই আপোনাক কৈছো পিতা সেই আদেশী নহওক এই পৰশুৰামে কৰিব পালন পুত্ৰ তুমি নশুনাকৈ কি আদেশ সত্যতে সলাবদ্ধ ধন্য পুত্ৰ চন্দ্ৰ দিবাকৰ থাকে মানে কীৰ্তি থাকিব তোমাৰ অশেষ কীৰ্তি আগে শুনাৰ নাই প্ৰয়োজন মাত্ৰ মই তোমাৰ আদেশ কৰিম পালন তোমাৰ বাবে যদি দিব লাগে মই নিজ প্ৰাণ দান তাকো মই হাঁহি কৰিম প্ৰদান এই সীমন্ত তোমাৰেই কাল পিতা
শুনা পুত্ৰ, তুমি সঁচাকৈ অতিকে মহান। তোমাৰ এই মহানতা যৌগে যুগান্তৰে মানৱ সমাজে ৰাখিব মাত্ৰ এটিবাৰ কৰো অনুৰোধ। দশম বৰ্ষ গুৰুৰ গৃহত থকাৰ বাবে দেখাই পোৱা নাই মই মাতৃৰ চৰণ, কৰিব পৰা নাই মই মাতৃৰ অৰ্চন বন্দন। পিতা, মাতৃৰ মৰম সৰা মুখে বাৰে বাৰে মোক গুৰু গৃহত কৰে গৃহবল। পিতা, এটিবাৰ কৰা যাওঁ মই মাতৃৰ কাষে দৰ্শন কৰি মাতৃৰ চৰণ শান্ত কৰো মোৰ অশান্ত হৃদয়। অৱশ্যে পুত্ৰ, বলা আমি দুয়ো যাওঁ তোমাৰ মাতৃৰ সময়। অৱশ্যে তোমাৰ মাতৃৰ অবিহনে মোৰ আজ্ঞা তোমাৰ নহ'ব পূৰণ। পুত্ৰ, বিলম্বৰ নহে প্ৰয়োজন। বলা যাওঁ আমি মাতৃৰ তোমার চরণে সহস্র প্ৰণাম। দশম বৰ্ষ গুৰু গৃহত থকাৰ বাবে তোমালৈ কিমান মোৰ পৰিছিল মনত। এনে লাগিছিল দৌৰি গুচি আহিম যেন তোমাৰ কাষলৈ, তোমাৰ হাতৰ সুস্বাদু আহাৰ গ্ৰহণ কৰিবলৈ। মাতৃ, কেনেকৈ বুজাও মই পুত্ৰ স্নেহৰ কথা। মাতৃৰ হৃদয় উদম কৰি কেনেকৈ তুমি মোৰ পৰা হাত ধৰি আছিলা পুত্ৰ। নকবা মাতৃ ত্যাগ পুত্ৰৰ কিমান যে বেদনাদায়ক তোমাক বুজাবই নোৱাৰো। তথাপিও প্ৰতি মুহূৰ্ততে প্ৰতি ক্ষণে স্মৰণ কৰি তোমাৰ কথা গুৰু প্ৰতি কাৰ্যই মই সুচাৰুৰূপে কৰিছিলো পালন। মাতৃৰ চৰণৰ ধূলা শিৰে তুলি লওঁ মই। পুত্ৰ স্নেহত আবদ্ধ হৈ নিজ কৰ্মৰ কথা পাহৰি নাযাবা পুত্ৰ। তুমি যে পুত্ৰ সত্যত আবদ্ধ। পিতা, পূৰ্ণ হল মনৰ কামনা, দৰ্শন কৰিলো মাতৃৰ মুখ। পিতা, এতিয়া মোক আদেশ কৰক, কি আজ্ঞা মই কৰিব লাগে পালন। তেন্তে পুত্ৰ কওক, নিঃসন্দেহে কওক, তোমাৰ এই পুত্ৰ পৰশুৰামে নিশ্চয় কৰিব পালন। তেন্তে পুত্ৰ মোৰ আদেশ। পুত্ৰৰ
শিরচ্ছেদ করে শিরচ্ছেদ করা শিরচ্ছেদ করো তুমি তোমার মাতৃ তুমি কি কইছা পিতা শিরচ্ছেদ কৰিব লাগে মাতৃ মোৰ পিতা নকৰিবা 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 পেটুৱাতে নকৰিবা 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 পিতা নকৰিবা পুত্র আবেগর মোর সরম্বী সীমা অতিক্রম নকরতে মোরাতে অক্ষরে অক্ষরে কড়া পালন তুমি কি শুনালা পিতা হত্যা কৰিব লাগে হত্যা কৰিব লাগে শিৰচ্ছেদ কৰি মাতৃক মোৰ নোৱাৰো 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 পিতা নোৱাৰো তেনে আদেশ মই পালন কৰিব নোৱাৰো পিতা নোৱাৰো নোৱাৰো পিতা শিৱৰাত্ৰিৰ চৰণ বন্ধন কৰিবলৈ কোনো পুত্ৰই বিশ্ব ব্ৰহ্মাণ্ডত নকৰে অস্বীকাৰ শিৱৰাত্ৰিৰ প্ৰাণৰ মমতাই পুত্ৰক ডাঙৰ কৰে সেই মাতৃক মই হত্যা কৰিব নোৱাৰো পিতা নোৱাৰো পিতা নোৱাৰো পিতা পিতা নকৰা পিতা নকৰা তেনে নকৰা নকৰা পিতা পলায়ন কৰিব খুজিছা তুমি নিজৰ আত্মাৰ পৰা উলংঘা কৰিব খুজিছ তই তোৰ মহাদেৱৰ Oh
ছিল মোর পুত্র আগতে ভাবিছিল ছোৱালীজনী কান্দি গৈছে যে তই তোর সত্য রক্ষা ছোৱালীজনী কৰিব বেয়া কান্দিছে কতা পিত নোৱাৰ ছোৱালীজনী চাই তই তই শেষেই হ'ল তই মিছাতে তোর মহাদেৱৰ শপতে ভংগ কৰি মহাপাপতে লিপ্ত নহবি কদাপি গতিকে গতিকে মোৰ বাক্য অক্ষৰে অক্ষৰে পালন কৰ পিতা বুঢ়ীজনী সেই মাতৃৰ কাৰণে সেই বিনন দিয়া সৃষ্টি দৰ্শন কৰিলো শিৱজীৰ হেল্ল' ককা হলো বাহুবলী তেনেস্থলত পিতা কেনেদৰে মাতৃক মই শিৰচ্ছেদ কৰিম পিতা সত্য ৰক্ষা কৰিব লাগে মই মাতৃক শিৰচ্ছেদ কৰি সত্য ৰক্ষা কৰিব লাগে মই মাতৃক হত্যা কৰি কৰিম পিতা কৰিম অৱশ্যেই পালন কৰিম তোমাৰ আদেশ অৱশ্যেই পালন কৰিম তোমাৰ আদেশ চন্দ্ৰাদি আদি নক্ষত্ৰ মণ্ডলী সত্য ৰক্ষাৰ বাবে নিজ মাতৃক মই নিজ মাতৃক মই কৰিম শিৰচ্ছেদ হে মাতৃ মাতৃ আই আই
নৰি তোমাৰ মুখ দৰ্শন কৰিবলৈ উঠাই 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 ধন্য ধন্য পুত্র, ধন্য কত ধন্য তোমার জীবন। তুমি পিতৃর সত্য রক্ষা করেছি জগততে সাথী রাখিলা, যুগ যুগান্তর থাকিব তোমার সাথে। নালাগে নালাগে পিতা নালাগে নালাগে পিতা খ্যাতি যদি সেই খ্যাতি লাভ কৰিবলৈ নিজ মন্ত্ৰীকে হত্যা কৰিব লগা হয় নালাগে 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 মোক সেই খ্যাতি লোৱা পিতা লোৱা 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 এই বৰষুণ লোৱা হত্যা কৰা হত্যা কৰা হত্যা কৰা। তুমি যেনেদৰে মোৰ সত্য ৰক্ষা কৰি মাতৃত্ব কৰিলা হত্যা, আৰু ঠিক তেনেদৰে মন্ত্ৰস্মৰণে মই তোমাৰ মাতৃকে পুনৰ কৰিম। প্ৰত্যেক অপৰাধ কৰা নাই 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 মাতৃ এয়া দুঃস্বপ্ন মাতো দুঃস্বপ্ন মাতৃ মাতৃ তুমি কণ্টেক্ট কৰাকৈ বিশ্ৰাম ঠিক আছে না পুত্ৰ জয় পুত্ৰ। এয়া নেকি মহাঋষি মহান বিদ্যান ঋষি যমদগ্নি সেয়াই নেকি তেওঁৰ ব্ৰাহ্মণৰ ব্ৰহ্মত্ব পত্নীৰ খন্তেকে পলম কৰাৰ বাবে সন্দেহৰে চকুৰে চাই হত্যা কৰালা নিষ্পুত্ৰৰ হতুৱাই। যদি ব্ৰহ্মাণ্ডৰ মহান ঋষিসকলে এনে কাৰ্য কৰে তেন্তে পিতা সেই মধ্যৰ সাধাৰণ প্ৰজাই কেনেদৰে পালন কৰিব সংসাৰৰ জটিল কৰ্তব্য। ধন্য ধন্য মহাঋষি যমদগ্নি ধন্য। বাক্য বাণেৰে আৰু মোক জৰ্জৰিত নকৰিবি পুত্ৰ। আজি মই অনুতপ্ত। মোৰ সৰ্বভুল মাৰ্জনা কৰিবি পুত্ৰ। মোৰ সৰ্বদোষে মাৰ্জনা কৰিবি। ক্ষমা খুঁজি মোক লজ্জিত নকৰিবা পিতা। যদি পাৰা বলা মাতৃৰ কাষে যাওঁ, তাতে কৰিম বাৰ্তালাপ। বলা পিতা।